নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নাম বিপুল মেধি। তো আপোনাৰ হাতত যে তৰমুজটো আছে এইটো এইবাৰ আপুনি কৰিছিলে? হয়, নিশ্চয় কৰিছোঁ। ইয়াৰ নামটো কি? ইয়াৰ নামটো হৈছে নদিয়া ৰাণী। চিনজেণ্টা নদিয়া ৰাণী। চ' এই নদিয়া ৰাণী কৰি কেনেকুৱা পালে? নদিয়া ৰাণী কৰি বৰ্তমান বহুত ভাল লাগিছে। তো অইন তৰমুজতকৈ ইয়াৰ উৎপাদনটো বেছি হয়। হয়। তো লগতে কি হয়, আপোনাৰ পাতলাৰ এটা ডাঠ মানে আপোনাৰ চামৰা হয়। তো এক বেলেগ দূৰ মাৰ্কেটলৈ নিয়াত বহুত সুবিধা হয় আৰু বেপাৰী চাহিদাটো বৰ্তমান বাঢ়িছে। বেপাৰী চাহিদা বাঢ়িছে। হয়। আৰু বজাৰত বিক্ৰী কৰিলে মানে যেতিয়া যায় খেতিয়ক বেপাৰীয়ে টানিব আৰম্ভ কৰিছে ন? হয় হয়। তো ইয়াত আমি চাইছোঁ যে খুব ধুনীয়া সমান চাইজৰ হয় ফলবিলাক। হয়, আৰু এইটো আপোনাৰ দেখিছে প্ৰায় এটা ফলৰ গড় ওজন এভাৰেজ 3 পৰা 4.5 কেজি হৈছে। চ' আপুনি সুখীনে এই খেতিটো কৰি? হয়, সুখী। আপোনালোকে এই তৰমুজটো খাই আছে এতিয়া? কেনেকুৱা পাইছে খাই পেলাই? মিঠা পাইছে? হয়, ভাল লাগিছে ন? চ' এইটো হৈছে চিনজেণ্টাৰ নদিয়া ৰাণী আৰু পূৰা মিঠাৰ ক্ষেত্ৰত যদি চাওঁ আমি সকলোতকৈ সৰ্বোত্তম মিঠা থকা তৰমুজ। ঠিক আছে, ধন্যবাদ।